হেল্ল' গাইজ, বৰ্তমান মই বঙাইগাঁৱত আছিলোঁ এইকেইদিন। দাদা ঢুকাইছিলে, সকাম চকাম হৈ গ'ল। তাৰপিছত মই যোৱাকালি ভূটান গ'লোঁ। মই দেৰগাঁৱৰ পৰা বাইক লৈ গৈছিলোঁ, সেইখন মোৰ বাইক। আৰু একদম ধুনীয়া পাৰফৰ্মেঞ্চ দিছে একদম ভূটানলৈকে দেই। বাইক একদম বিৰাট কমফৰ্ট, কম দামী বাইক কিন্তু ছাৰ্ভিচ ভাল, একদম অ'কে। ভূটানত গ'লোঁ, বহুত বস্তু চাই আহিলোঁ, কিছুমান বস্তু শিকিও আহিলোঁ। যেনেকৈ তাৰ কিছুমান আপোনাৰ নিয়ম, ৰাস্তাত যেনেকৈ জেব্ৰা ক্ৰছ মানুহ পাৰ হয়, যেনি তেনি পাৰ হ'ব নোৱাৰে, গাড়ীত কেতিয়াও হৰ্ণ নামাৰে। ইয়াতে ৰ'লোঁ। মোৰ বা ছোৱালীজনীয়ে চিৰা তিৰা দি পঠাইছিলে বাতিত, তাকে অলপ খালোঁ। তাৰপিছত মোৰ ভাইটিয়ে ঘৰত লগা মালভোগ কল দি পঠাইছে মোনাত, এইটো পানী বটল দিছে। এই বেগটোত আকৌ মই হাঁহ 3টা লৈ আহিছোঁ বঙাইগাঁৱৰ পৰা কিনি। তাৰপিছত ৰবাব টেঙা, নাৰিকল, টেঙা মৰা, চব ঘৰৰ আৰু চিঙি লৈ আহিলোঁ। আৰু এতিয়া বৰ্তমান মই খানাপাৰা পালোঁহি। এতিয়া যাওঁ আকৌ দেৰগাঁৱতো ভূটান ধুনীয়াকৈ মোৰ বাইকে পহুচাই দিলে। এতিয়া খালি ধুনীয়াকৈ আকৌ মই গুৱাহাটী পালোঁহি বেক হৈ আহি। এতিয়া ধুনীয়াকৈ মই দেৰগাঁও পালে অ'কে আৰু ঠিক আছে দিয়ক।